गारो समुदाय के लोगों के वांगला महोत्सव की रजत जयंती की तैयारियां जोरों से। जोनाई सहजले में गारो समुदाय के लोगों के पहल पर और जोनाई के विभिन्न जातीय समूहों के लोगों के सहयोग से वांगला महोत्सव की रजत जयंती 21, 22 और 23 जनवरी को राजाखना में आयोजित की जाएगी। गारो लोग सामाजिक, सांस्कृतिक और आर्थिक विकास के उद्देश्य से वर्ष 2000 से जोनाई राजखना में अपनी कृषि उत्सव वांगाला मनाते आ रहे हैं। यह उत्सव 2026 में आयोजित किया जाएगा और इसकी रजत जयंती 3 दिवसीय कार्यक्रम के साथ मनाई जाएगी। वांगाला महोत्सव की रजत जयंती के खुली समारोह में असम के शिक्षा मंत्री डॉक्टर रोनोज पेगू, सांसद प्रदान बरुआ, विधायक भुवन पेगू, मिसिंग स्वायत्त परिषद के मुख्य कार्यकारी सदस्य परमानंद चाइंगिया, टीएमपी के अध्यक्ष तिलक दले और अन्य नेता एवं कार्यकर्ता शामिल होंगे। नतुन बছर नतुन माघ बिहुर उपलक्षे আজি আমি ধন্যবাদ দিব বিচাৰিছোঁ আমি গাৰো জনগোষ্ঠী ফালৰ পৰা কিয়নো ধন্যবাদ আজি অসমৰ পৰম্পৰা হ'ল বিহু এই বিহুৰ মাজতে আমি এই ধেমাজি জিলাত বসবাস কৰা গাৰো জনগোষ্ঠীয়ে আমি নিজৰ জাতীয় ফেষ্টিভেল চিলভাৰ জুবলি ফেষ্টিভেল চিলভাৰ জুবলিখন আমি এই জানুৱাৰী মাহৰ 21 আৰু 22, 23 আমি পাতিব গৈ আছোঁ। ইয়াতে আমাক অসমৰ সকলো গাৰো জনগোষ্ঠীক আমি সহায় সহযোগ বিচাৰিছোঁ আৰু যোগদান কৰিব বুলি আমি আশা কৰিছোঁ। কাৰণ মানে আমি 2000 চনৰ পৰা আমি এই আমাৰ জাতীয় ফেষ্টিভেল ৱানগালা এইটো আমি আৰম্ভ কৰি আহিছোঁ। আজি এতিয়া আমি 25 বছৰ হ'ল। এই 25 বছৰৰ আমি চিলভাৰ জুবলি পাতিব গৈ আছোঁ। এইকাৰণে গোটেই অসমত বসবাস কৰা গাৰো জনগোষ্ঠীয়ে আহি আমাৰ ইয়াত যোগদান কৰিব বুলি আমি আশাবাদী। আৰু মাত্ৰ আমাৰ ইয়াত ধেমাজি জিলাত গাৰো মানুহ বুলিয়ে নহয়, ইয়াত আমাৰ এই চিলভাৰ জুবলি বা ৱানগালা ফেষ্টিভেলত আজি বিভিন্ন জনগোষ্ঠীক লৈ আয়োজন কমিটি আমি গঠন কৰিছোঁ। আয়োজন কমিটিত মিচিং মানুহ আছে, বড়ো আছে, নেপালী আছে, সোণোৱাল আছে, হাজং আছে, দেউৰী আছে। এই চিলভাৰ জুবলিখন আমি কেনেকৈ আমি আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ আৰু চবে সহায় সহযোগ কৰিছে। এইকাৰণে আমি অহা দিনত এই 21, 22, 23ত আহি আমাৰ লগত সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। কাৰ্যসূচীটোত আমাৰ দুৱাৰ মুকলি হ'ব। গেট এখন আমি বনাইছোঁ আৰু আমাৰ পকাৰে গেট বনাইছোঁ আৰু আমাৰ গেটটো আমি কাৰ্যসূচী তাৰপিছত আমাৰ খেলা ধূলা আমাৰ জাতীয় গাৰোৰ যিটো খেলা ধূলা এইবিলাক চলিব আৰু জাতিৰ সাজ পোছাক যিটো ট্ৰেডিশ্যনেল এইবিলাকক লৈ পেলাই আমি আলোচনা বা আমাৰ নিজৰ ভাষা কলা কৃষ্টিটো আমি কেনেকৈ লৈ যাব পাৰিম এইটোৰ কাৰণে আমি আলাপ আলোচনা আছে। দ্বিতীয় কাৰ্যসূচীত আছে আমাৰ ফাৰ্ষ্টত আমাৰ জাতীয় ফ্লেগ হোষ্টিঙৰ সম্পৰ্কে আমি দায়িত্ব দিছোঁ আৰু ইয়াত যিটো আমাৰ ফ্লেগ হোষ্টিঙত আমাৰ ককা দেউতাবিলাক পুৰণি মানুহবিলাক আমাৰ ইয়াত শ্বহীদ হৈ গ'ল, এইবিলাকৰো আমাৰ মনপ্ৰাৰ্থনা কৰিব তেনেকুৱা আৰু ইয়াতো খেলা ধূলা জাতিৰ সাজ পোছাকেৰে এইবিলাক কাৰ্যসূচী আছে। দ্বিতীয় কাৰ্যসূচীত আছে আমাৰ অ'পেন ছেশ্যনত আছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আহিব আৰু আমাৰ ইয়াত লখিমপুৰ সমষ্টিৰ আমাৰ MP ডাঙৰীয়া আহিব আৰু আমাৰ জনাই কনষ্টিটুৱেঞ্চিৰ আমাৰ ভুৱন পেগু MLA তেখেতো থাকিব আৰু মিচিং অট'নমাছ কাউন্সিলৰ চিফ পৰমানন্দ চাঙিয়া তেখেতো থাকিব আৰু মিচিং জাতীয় ষ্টুডেণ্ট ইউনিয়ন TMPK বুলি কয়, এই TMPK সভাপতি থাকিব তিলক দলে আৰু গোটেই জাতীয় আমাৰ দল সংগঠনৰ ইয়াত সহযোগ কৰিছে। আয়োজন কমিটিটো তেনেকুৱা আমাৰ বিভিন্ন জনগোষ্ঠীক লৈ আয়োজন কমিটি গঠন কৰিছে। সেইকাৰণে আমি বিশেষকৈ আমাৰ গাৰো জনগোষ্ঠীক আমি ক'ব যাওঁ ইয়াত গোটেই গোৱালপাৰা, কামৰূপ, ওদালগুৰি, কাৰ্বি আংলং, শিৱসাগৰ গোটেই আহিব লাগে।
গাৰো ষ্টুডেণ্ট ইউনিয়ন সাহিত্য সভা গাৰো ইউনিয়ন গাৰো হোম এণ্ড উইংছ আৰু গাংবুঢ়া সন্থা গোটেই আহি আমাৰ লগত ইয়াত সহযোগ কৰিব বুলি আশা কৰিছোঁ। ৱানগালা ফেষ্টিভেল চিলভাৰ জুবলি পাতি গৈ আছে। এইটো হ'ল জনাই চাব ডিভিজন আণ্ডাৰত ডিষ্ট্ৰিক্ট ধেমাজি আছাম। গাঁওটো হ'ল 2 নং ৰাজাখানা গাৰো গাঁও। ঠিক আছে।